অহা 4 মে'ত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টি ক্ৰমে বকু, ছয়গাঁও, পলাশবাৰী, চমৰীয়া, সাজু, শুৱালকুছি, কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোট গণনাৰ বাবে ইতিমধ্যে গণনা কক্ষ নিৰ্মাণ কৰা হৈছে। ভোট গণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ বাবে 6গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক উপস্থিত হৈ ভোট গণনাৰ যাৱতীয় কাম-কাজ পৰ্যবেক্ষণ কৰিছে। অহা 4 মে'ত পুৱা 8 বজাৰ পৰা বেলট পোষ্টেল গণনা আৰু 8:30 পৰা EVM কাউণ্টিং হ'ব বুলি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সাংবাদিকক জানিব দিয়ে। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কৰাৰ বাবে আমি কামৰূপ জিলা প্ৰশাসন প্ৰস্তুত হৈছোঁ। পৰহিলে অৰ্থাৎ 4 মে' তাৰিখে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো 6টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হ'ব ৰাতিপুৱা 8 বজাত। ইতিমধ্যে আমাৰ 6জনকৈ নিৰ্বাচনী পৰ্যবেক্ষক, যাক আমি ইলেকশ্যন অবজাৰ্ভাৰ বুলি কওঁ, কাউণ্টিং অবজাৰ্ভাৰ, তেখেতসকল আহি পাইছেহি আৰু তেওঁলোকে ইতিমধ্যে পৰিদৰ্শন কৰিছে তেওঁলোকৰ কাউণ্টিং গৃহবোৰ আৰু আটাইখিনি চাই তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আমি শেষ পৰ্যায়ৰ যিখিনি প্ৰস্তুতি সেইখিনি আমি এতিয়া চাই আছোঁ, নিজে পৰ্যবেক্ষণ কৰি আছোঁ আৰু আজিৰ ভিতৰতে, আবেলিৰ ভিতৰত আমাৰ আটাইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব আৰু আমি এইটোৱে আশা কৰিছোঁ যে পৰহিলে সকলো সুকলমে আমি সমাপ্ত কৰিব পাৰিম। পোষ্টেল বেলট, এইবাৰ যিহেতু পোষ্টেল বেলটৰ সংখ্যা কিছু পৰিমাণে আগতকৈ বেছি, গতিকে পোষ্টেল বেলট আমাৰ ৰাতিপুৱা আৰম্ভ হ'ব সঠিক 8 বজাত আৰু পোষ্টেল বেলটৰ আমাৰ ETPBMSৰ পোষ্টেল বেলট যিখিনি আমাৰ আৰ্ম পাৰ্চনেলৰ আহে সেইখিনিও আমি আৰম্ভ কৰিম আৰু তাৰ পাছত বাকী পোষ্টেল বেলটখিনিও আমি 8 বজাত আৰম্ভ কৰিম আৰু তাৰ ঠিক পিছতে আমি প্ৰায় 8:30 বজাত আমাৰ আমাৰ যিটো আমাৰ EVMৰ বেলট পেপাৰ কাউণ্টিং আৰম্ভ হ'ব। আমি আশা কৰিছোঁ যে বিয়লিকৈ সন্ধিয়াৰ আগে আগে আমাৰ হয়তো আটাইখিনি কাউণ্টিঙৰ প্ৰক্ৰিয়া আটাইবোৰ ৰাউণ্ড সমাপ্ত হ'ব আৰু আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ'ম। বিষয়া কৰ্মচাৰী সকলোৰে আমাৰ 2টা পৰ্যায়ৰ ট্ৰেইনিং সম্পূৰ্ণ হৈছে। অকল মাইক্ৰ' অবজাৰ্ভাৰৰ ট্ৰেইনিং আমাৰ কাইলৈ অনুষ্ঠিত হ'ব, কাৰণ মাইক্ৰ' অবজাৰ্ভাৰসকলৰ ট্ৰেইনিঙত অবজাৰ্ভাৰসকল নিজে উপস্থিত থাকিব আৰু তেওঁলোকেও কিছু পৰিমাণে তেওঁলোকক নিৰ্দেশনা দিব। মাইক্ৰ' অবজাৰ্ভাৰ ট্ৰেইনিংটো আমি কাইলৈ ৰাখিছোঁ আৰু আমাৰ বাকী নিৰ্বাচনী যিখিনি আমাৰ ছুপাৰভাইজাৰ থাকে আৰু এছিষ্টেণ্ট থাকে আৰু আন যিবিলাক ষ্টাফ থাকে সকলোৰে আমি প্ৰশিক্ষণ পৰ্ব ইতিমধ্যে সমাপ্ত কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।